নমস্কাৰ ৰাইজ কংগ্ৰেছ পাৰ্টি আৰু তেওঁলোকৰ চামচাবোৰৰ হয়তো দিমাগ নাই নহলে চকু নাই এই দুয়োটাৰ মাজত কিবা এটা নাই তেওঁলোকৰ কাৰণ চাওক এই ব্যক্তিজন হুমায়ুন কবিৰ টিএমচি পাৰ্টিৰ লিডাৰ তেওঁ কোনোবাই পিছপিনৰ পৰা আহি কিনে খাপতি ধৰিছে আৰু আমাৰ ফেচবুকৰ জ্ঞানী লোকসকল অসমৰ স্পেচিয়েলি তেওঁলোকে লিখি আছে যে মামাক কোনোবাই আহি কিনে পিছফালৰ পৰা ধৰি কিনে মাৰিব বিচাৰিছে ইমান নিৰ্লজ্জ ইমান লেতেৰা ৰাজনীতি কৰিব পাৰে কংগ্ৰেছ পাৰ্টিৰ লোকসকল তেওঁলোকক অকল এটা সুযোগ লাগে যে মামা কেনেকৈ সমালোচনা কৰিব পাৰিব ইয়া ফিৰ বিজেপি পাৰ্টি কেনেকৈ বেয়া গুণগান গাব পাৰিব আজিকালি তেওঁলোকে তেনেকুৱা ৰাজনীতি কৰি আছে কাৰণ তেওঁলোকৰ একো মুদ্দাই নাই তেওঁলোকক খালি চান্স এটা লাগে চান্স বাট তেওঁলোকে পাহৰি গৈছে যে আজিকালিৰ যুগত না মানুহবোৰে ইমান অজ্ঞানী হৈ থকা নাই সঁচা মিছাবোৰ বুজি পায় চ' আপোনালোকে এই লেতেৰা ৰাজনীতি কৰা বন্ধ কৰক আৰু কিবা ভাল কাম এটা কৰক যিহেতু নেক্সট টাইম এবাৰতো আপোনালোকে নিজিকে যিহেতু নেক্সট টাইম অহা বাৰৰ ইলেকশ্যনৰ বাবে আপোনালোকক ৰাইজে ভোট কৰি কিনে সুযোগ এটা দিয়ে এইবোৰ কৰি থাকি লাভ নাই আপোনালোকৰ সঁচাকৈ বন্ধ কৰক